So, hey guys, welcome to my another vlog and আজি আমাৰ বায়ে বনাব স্পেচিয়েলি বিনা মছলা দি মাংস ব্ৰইলাৰ এণ্ড লাই শাক। চ' আপোনালোকে চাই যাওক কেনেকুৱা হ'ব, শেষত ময়ো চাই যাম। মইতো শুনি আচৰিত হৈ গৈছোঁ। প্ৰথমে তাত আলু ফ্ৰাই কৰিলে, আলু ফ্ৰাই কৰাৰ পিছত পিঁয়াজ গৰম তেলত দি অলপ ভাজিলে, পিঁয়াজৰ কালাৰ হোৱাৰ পাছত তাই দিলে তাত মাংস দিয়াৰ পাছত অলপ দেৰি তাই ভাজিলে। কিন্তু মই এতিয়ালৈকে ভাবি আছোঁ তাই কেনেকৈ বনাব, কাৰণ আমিতো মছলা দিয়ে বনাওঁ, বিনা মছলা কেনেকৈ হ'ব। চ' চাই যাওক আপোনালোকেও। ফ্ৰাই কৰা আলুটো দিয়াৰ পাছত তাই অলপ দেৰি ভাজিলে, ভাজাৰ পাছত তাই নহৰু জলকীয়া আৰু আদা দি বনোৱা পেষ্ট সেইটো কেৱল দিলে। সেইটো দিয়াৰ পাছত আকৌ তাই অলপ দেৰি ভাজিলে, ভাজি ঢাকি দিলে। ঢাকা পাছত তাই আকৌ তাত বিলাহী কাটি দিলে, বিলাহী কাটি দিয়াৰ পাছত আকৌ অলপ দেৰি ভাজিলে। ভাজাৰ পাছত আপোনালোকে চাই যাব পাৰে, কিন্তু গোন্ধও মজাকৈ ওলাইছে বাৰু। তাৰপিছত আমি হালধি নিমখ দিলোঁ, হালধি নিমখ দিয়াৰ পাছত আৰু অলপ দেৰি ভাজিলে। ভাজাৰ পাছত ঢাকি থৈ দিছিলোঁ 7-8 মিনিটমান। ঢাকাৰ পাছত আকৌ ওলাই সেইটো আৰু ভাজিলোঁ আমি। আপোনালোকে চাব পাৰে কালাৰটো অলপ অলপ দেখা গৈছে বাৰু, কিন্তু কি ক'ব এতিয়া চাই যাওক শেষলৈকে। তাৰপিছত গম পাব তাত আকৌ আমাৰ ভাই এড কৰিলে লাই শাক। লাই শাকটো চাব পাৰে কিমান ধুনীয়াকৈ আমাৰ বাৰীৰ হৈছে। লাই শাকটো তাই দি দিলে, দিয়াৰ পাছত অলপ দেৰি তাই ঢাকি থৈ দিলে, কাৰণ ভাপত অলপ সিজিব বুলি। চ' সিজি যোৱাৰ পাছত অলপ দেৰি পাছত তাই আকৌ ঢাকনি উঠাই তাই ভাজিলে আৰামকৈ। ভাজাৰ পাছত আপোনালোকে চাব পাৰে কিমান ধুনীয়াকৈ কালাৰটো এতিয়া বেছি ধুনীয়া লাগিছে, হয়নে গাইজ? চ' চাই যাওক আপোনালোকে। মাজে মাজে আমি ঢাকিছোঁ বাৰু 10-15 মিনিটমান তেনেকুৱা। চ' এতিয়া চাওক কিমান ধুনীয়া কালাৰটো দেখাইছে, গোন্ধও মজা ওলাইছে। শেষত আপোনালোকে আমাৰ কাঢ়ি চাব পাৰে, এইফালে ভাত আছে, এইফালে ফাইনেলি চব্জি ৰেডি হৈ গ'ল। খাই বহুত ভাল লাগিলে, বিনা মছলাত বহুত টেষ্টি লাগিলে। চ' আজিলৈ ইমানে।